অৱশেষত সেইটো দিন আহিল, অৰ্থাৎ যিটো দিনৰ কাৰণে সকলোৱে ৱেইট কৰিছিল। মানে বেদে যিহেতু সেই ছোৱালীজনীৰ কথা সকলোৰে পৰা লুকাই ৰাখিছে, আচলতে সেই ছোৱালীজনী বেদৰ হয় কোন, আৰু সেইটো কথা যিহেতু যোৱাটি খণ্ডত অনুভূতিয়ে সুধিলে, আৰু এতিয়া অনুভূতিৰ সকলো কথা যিহেতু ক'ব লাগিব, আৰু সেইবাবে আজিৰ খণ্ডটিত বাৰু ক'বনে নকয় তাৰ বিষয়ে জনাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। কমে যিহেতু প্ৰজ্ঞাৰ কাৰণে তেনেকুৱা হৈছিল, চকুযোৰ বেয়া হৈ গৈছিল, আৰু সেইটো কাৰণ আছিল যে সেই বেয়া কামটো যে প্ৰজ্ঞাই কৰিছিল সেইটো কথাটো কিংচুকে ভালদৰে গম পালে, আৰু কিংচুকে সেইটো কথা গম পোৱাৰ পিছতো সেই কথাখিনি জানিব দিয়া নাই প্ৰজ্ঞাক, কাৰণ এতিয়া সেই কথাখিনি যদি জানে তেতিয়াহ'লে প্ৰজ্ঞাই চিন্তাত পৰিব আৰু ঘৰৰ মানুহখিনিক কৈ দিব বুলি ভয় খাব, আৰু যাৰ কাৰণে তেওঁলোকৰ আহিবলগীয়া সন্তানটোৰ কাৰণে যি বেয়া হ'ব সেইবোৰ টেনশ্যন ল'লে প্ৰজ্ঞাই, আৰু সেইবাবে হয়তো সেইটো কথা এতিয়া মনে মনে ৰাখিব। প্ৰজ্ঞাই যিহেতু সেইটো কাম কৰিছেয়ে, আৰু সেইটো কাম যদি কিংচুকে ক'বলৈ যায় আৰু সেইটো কথা দি ডাঙৰে হৈ যাব, অৰ্থাৎ কিংচুকতকো ঘৰৰ পৰা ওলাই দিব, তেনেকুৱা ডাঙৰ এটা কথা শুনাৰ লগে লগে। কিন্তু এতিয়া প্ৰজ্ঞাই বহি নাথাকিব, প্ৰজ্ঞাই যিহেতু সেইটো কথা গম পোৱা নাই, সেইবাবে এতিয়া প্ৰমক আকৌ আগৰ দৰে ব্যৱহাৰ কৰিব ধৰিব, অৰ্থাৎ বেয়া ব্যৱহাৰ কৰিব ধৰিব, আৰু সেইবাবে এতিয়া প্ৰমৰ খং উঠিব, যিহেতু এতিয়া জীৱ নোহোৱাৰ পিছত প্ৰম এনে অকলশৰীয়া হৈ পৰিছে, আৰু তাৰ কাৰণে এতিয়া আকৌ তেনেবোৰ কথা কোৱাৰ বাবে, অৰ্থাৎ প্ৰজ্ঞাৰ সেই কথাবোৰৰ কাৰণে প্ৰমৰ বহুত বেয়া লাগিব, আৰু প্ৰজ্ঞাৰ সেইবোৰ কথা শুনিয়ে হয়তো প্ৰমক একেলগে থাকিব নিদিব পাৰে, আৰু প্ৰমে যাতে এতে ডিষ্টাৰ্ব পায়, আৰু প্ৰজ্ঞাৰ এটাই বুদ্ধি হৈছে যে প্ৰজ্ঞাই যাতে প্ৰমক বহুত ডিষ্টাৰ্ব দিব পাৰে, আৰু যাৰ ফলত প্ৰজ্ঞাৰ সেইবোৰ ডিষ্টাৰ্ব পাই প্ৰমে যাতে ইয়াতে নাথাকা হয়, অৰ্থাৎ তেওঁলোকৰ ঘৰত নাথাকা হয়, আৰু বেলেগলৈ মাক আৰু পুতেকে যাতে গুচি যায়, তো সেইটোৰে চিন্তা কৰিছে প্ৰজ্ঞাই। কিন্তু এতিয়া সেইটো সফল হ'ব পাৰিবনে নোৱাৰে, আৰু লগতে যিহেতু এতিয়া অনুভূতিয়ে দেউতাকৰ ডক্তৰলৈ নিয়াৰ আগতেই এতিয়া কথাটো সুধিছিল যে যোৱাটি খণ্ডত সেই ছোৱালীজনী আচলতে কোন হয়, আৰু সেইটো কথা যিহেতু মিছা মাতি ৰাখিছে এতিয়ালৈকে, আৰু সেইটো কথা জানিব কিয় দিয়া নাই, আৰু সেইটো কথা সোধাৰ পিছতে আজি হয়তো অনুভূতিক সেইবোৰ কথা ভালদৰে নকব, অনুভূতিক সেইবোৰ কথা কোৱাৰ আগতে দেউতাক হস্পিতাললৈ নিয়াৰ কথাটো ক'ব, আৰু হস্পিতাললৈ হয়তো আজি দেউতাকক লৈ যাব, আৰু দেউতাকক লৈ যাই চিকিৎসা কৰিব। কিন্তু এতিয়া অনুভূতিয়ে সেইটো কথা জানিব যিহেতু লাগিবই, আৰু তাৰ কাৰণে হয়তো আকৌ চেষ্টা কৰিব অনুভূতি, আৰু সেইটো কথা ক'বৰ কাৰণে হয়তো বেদে বাধ্য হ'ব, আৰু বেদৰ যিটো কথা মই কৈছিলো যে বেদে কেনেকৈ সেই ছোৱালীজনীক লগ পাইছিল বা কেনেকৈ কি হৈছিল, সেইটো আগৰ ভিডিঅ' এটাত কৈ দিছো, যদি তেনেকুৱা হয় তেতিয়াহ'লে সেইটোৱে হ'ব, আৰু যদি বেদৰ আগতে কোনোবা পত্নী আছিল, আৰু পত্নীটো থাকিব নালাগে, কিন্তু এতিয়া যদি কিবা আছিল তেনেকুৱা আগৰ, তো তেনেকুৱা এতিয়া হ'ব, বাকী আপোনালোকে গম পাব আজিৰ খণ্ডটিতে। আৰু বেদে যিহেতু এটা কাম কৰি আছে, আৰু যিটো কামৰ পৰা পইচা পাই আছে, আৰু বেদে ৰত্নৰ লগত যিহেতু কামত নাযায়, আৰু ৰত্নই সেইটো কথা জানে, কিন্তু এতিয়া ঘৰৰ মানুহখিনি গম পোৱা নাই এতিয়া, আৰু অনুভূতি আৰু ৰত্নই হয়তো সেইটো কথা উলিয়াব যে আচলতে বেদে কি কৰি আছে, আৰু কাৰ লগত জড়িত হৈ আছে, আৰু কেনেকৈ কি কাম কৰি আছে, তো সেইবোৰ এতিয়া ডিটেইলছ উলিয়াৰ পিছতে গম পাব যে বেদে তেনেকুৱা এটা বেয়া কাম কৰি পইচা ঘটি আছে, আৰু সেইবোৰৰ কাৰণে হয়তো বেদে জেলতো যাব লাগিব পাৰে অতি সোনকালে, বা আপোনালোকে অতি সোনকালে বেদক জেলত যোৱা দেখিবলৈ পাব যদি এইটো কাম অতি সোনকালে নেৰে। তো আপোনালোকে তেনেকুৱা আজিৰ খণ্ডটিত দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে চিৰিয়েলৰ আপডেটটো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।